গুড ইভিনিং ফ্ৰেণ্ডছ, আপোনালোকে কি কৰিছে? মই এগৰাকী ফিজিঅ'থেৰাপিষ্ট হয়। যদি আপোনালোকৰ বাই চান্স কঁকাল বিষ হয়, কঁকাল বিষ হ'লে আপোনালোকে কি কৰিব? বেছি হাই হিল জাতীয় চেণ্ডেল এইবিলাক পিন্ধা, জোতা পিন্ধা নকৰিব। তেতিয়া আপোনালোকে ফিটকৈ ওপৰমুৱাকৈ শুই আপোনালোকে আঁঠুটো ভাঁজ কৰি কঁকালটো উঠা নমা প্ৰথমতে 10-15 বাৰকৈ এটা ছেট কৰিব, তাৰপিছত ছেকেণ্ড ছেটটো কৰিব, তাৰপিছত থাৰ্ড ছেটটো কৰিব, মানে 3টা ছেট কৰিব 10 বাৰ নহ'লে 15 বাৰকৈ। তাৰপিছত আপোনালোকে কি কৰিব? ফিটকৈ শুই পেলাই ওপৰমুৱাকৈ, তাৰপিছত ভৰিটো ছাইড বেণ্ডিং কৰিব, মানে এটা ভৰিৰ ওপৰত ক্ৰছ কৰি ৰাইট ছাইডে নিব, ইটো ভৰিৰ ওপৰেদি, আৰু সিটো ভৰিয়ে ক্ৰছ কৰি ইটো ভৰিৰ ওপৰেদি ইটো ছাইডে লৈ যাব। তাৰপিছত সেইটো কৰা হোৱাৰ পিছত 1 ছেকেণ্ডমান ৰখাৰ পিছত আপোনালোকে কি কৰিব? পেট পেলাই শুই ল'ব। পেট পেলাই শুই দি আপোনালোকে ডিঙিটো ওপৰলৈ উঠাই ভুজাংগাসন বুলি জানে নহয়, আপোনালোকে দেখিছে, সেই ভুজাংগাসনটো কৰিব। মানে ফৰৱাৰ্ড বেণ্ডিংটো, মানে ওপৰলৈ মুখ কৰি হাত দুটা ভাঁজ কৰি ডিঙিটো উঠাব আৰু কঁকালৰ ভৰিচোৱা তলফালে ৰাখি থ'ব। এই 3টা আপোনালোকে বিশেষকৈ মৰ্ণিং আৰু ইভিনিং টাইমত আপোনালোকে যদি ৰেগুলাৰ কৰি থাকে, তেতিয়া আপোনালোকৰ কঁকাল বিষটো নাইকিয়া হ'ব। বেছিকৈ বেক পেইন থাকিলে আপোনালোকে চিৰি উঠা নমা নকৰিব। চিৰি উঠা নমা, তলত বহা এইবিলাক নকৰিব। আৰু শ্লিপ ডিছ থকা মানুহে বিশেষকৈ ওখ চেণ্ডেল একেবাৰে পিন্ধিব নালাগে। তাৰপিছত চিৰি বগাবই নালাগে, আৰু তলত বহাটো একদম নিষেধ। তাৰপিছত একদম ফ্লেট চেণ্ডেল পিন্ধিব লাগে। ফ্লেট চেণ্ডেল পিন্ধিলে বিৰাট ভাল হয়। আৰু মাজে মাজে গৰম সেকটো ল'ব পাৰে, আৰু ট্ৰেকশ্যন ল'ব পাৰি। বেছি কঁকাল বিষ হ'লে আপোনালোকে ফিজিঅ'থেৰাপি ক্লিনিকত গৈ ট্ৰেকশ্যন যিটো থাকে, সেইটো ট্ৰেকশ্যনটো ল'ব পাৰিব। সেইটো বিৰাটেই ভাল হয়। কিন্তু এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰিহে, ডক্টৰে যিখিনি কৰিবলৈ দিয়ে ৰেফাৰ কৰে, সেইখিনিহে আপুনি কৰিব। বেছিকৈ কৰিলেও সেইটো মানে ছাইড এফেক্ট হোৱাৰ পূৰা চান্স থাকিব। কেতিয়াবা বেছি চিৰিয়াছ কণ্ডিশ্যন থাকে পেচেণ্টটোৰ শ্লিপ ডিছৰ, সেইকাৰণে পৰাপক্ষত মানে কম টাইমত হেৰি কৰি পেলাই, কম পাৱাৰ ইউজ কৰি পেলাই ট্ৰেকশ্যনটো ল'ব লাগে। ফিজিঅ'থেৰাপি ক্লিনিকত গ'লে আপোনালোকৰ যিটো ট্ৰেকশ্যন, সেইটো তেওঁলোকে থেৰাপিষ্টজনে নিজে নিজে দি দিব, আৰু যিখিনি ফিজিকেল এক্সাৰচাইজ সেইখিনিও দি দিব, আৰু যিখিনি ইলেক্ট্ৰিকেল থেৰাপি সেইখিনিও আপোনালোকক তাতে দি দিব। আৰু বিশেষকৈ মাছাজ থেৰাপিটো বিৰাট ভাল। বেক চাইডে মাছাজ থেৰাপি থাকে, সেই মাছাজ থেৰাপিখিনি ল'লেও বহুতখিনি আপোনালোকে বেক পেইনৰ পৰা ৰেহাই পাব। বেক পেইনৰখিনিৰ কাৰণে আজি এইখিনিয়ে ক'লোঁ। পিছত বেলেগ এটা বেমাৰ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ। শুভৰাত্ৰি।